গুড মৰ্নিং এভৰিবডি মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক নিশ্চয় কুশলে আছা কুশলে থাকা ঘৰতে থাকা আমি আজিৰ ক্লাছত আমাৰ আগৰ যেটো পাঠ আমি লৈছিলোঁ মুদ্ৰা আৰু ব্যং ব্যৱস্থা সেই পাঠটোৰ অন্তিমটো অংশ শেষ কৰিবলৈ যত্ন কৰিম আমি আগবাঢ়িছোঁ আমাৰ আলোচ্য বিষয় মুদ্ৰা আৰু ব্যং ব্যৱস্থা মুদ্ৰা আৰু বেংক ব্যৱস্থা এই অধ্যায়টো আমি আলোচনা কৰোঁতে ইতিমধ্যে মুদ্ৰাৰ বিষয়ৰ গোটেইখিনি কথা আমি ডিটেইল পাতিছোঁ আৰু বেংকৰ আমি অকণমান আৰম্ভ কৰিছিলোঁ প্ৰথমতে আমি বেংকৰ বেংকনো কি এই কথাটো পাতিছিলোঁ তাত আমি জিঅ'ফ্ৰী কাউথাৰ অৰ্থনীতিবিদ কাউথাৰৰ সংজ্ঞাটো পাইছিলোঁ যে তেওঁ কৈছিল বেংক হ'ল বেপাৰী মহাজন আৰু সোণাৰীসকলে আৰম্ভণিতে কৰা এটা ব্যৱসায় বেংকে এই সোণাৰী বেপাৰী আৰু মহাজন সুদখোৰ মহাজনসকলে আছিল বেংকৰ পূৰ্বপুৰুষ আৰু তাৰ পৰা আধুনিক বেংক হৈছে বেংকৰ উৎপত্তিৰ বিষয়ে আমি অলপ কথা পাতিছিলোঁ যে প্ৰথম বেংক অফ ভেনিছ ইটালীত হৈছিল আৰু পিছত গৈ ই কেনেকৈ ইটালিয়ান ভাষাত ইয়াক কোৱা হৈছিল বেংকো তাৰপিছতে ফৰাচী ভাষাত বেংকে আৰু শেষত ইংৰাজী ভাষাত কেনেকৈ ই জাতে পাতে বেংক হৈছিলগৈ এই কথাখিনিলৈকে আমি পাতিছিলোঁ আজি আমি কথা পাতিম বেংকৰ শ্ৰেণী বিভাজন অৰ্থাৎ ক্লাছিফিকেশ্যন অফ বেংক বেংকৰ শ্ৰেণী বিভাজন কৰোঁতে কি পাইছোঁ এই কথাখিনি আমি চাম কি বেংক পাইছোঁ আমি এইটোৱে প্ৰধানকৈ ইয়াত বেংক কেইবা প্ৰকাৰৰ দিছে ইয়াত প্ৰথম কৈ দিছে কেন্দ্ৰীয় বেংক বাণিজ্যিক বেংক আঞ্চলিক গ্ৰাম্য বেংক ঔদ্যোগিক বিকাশ বেংক ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ বিকাশ বেংক আৰু কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক যাক চমুকৈ নাবাৰ্ড বুলি কোৱা হয় এতিয়া আমি প্ৰধানকৈ দুইবিধ বেংক এবিধ হ'ল কেন্দ্ৰীয় বেংক আৰু বাকীবিলাক হ'ল ৰাষ্ট্ৰীয়কৃত বেংক কেন্দ্ৰীয় বেংক পাইছোঁ আমি ৰিজাৰ্ভ বেংক আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংক আৰ বি আই কথাটো এদিন আমি কৈছিলোঁ আৰ বি আইটো কৈছিলোঁ আমি যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ই বেংকবিলাকৰ বেংক অৰ্থাৎ বেংকবিলাকক ৰিজাৰ্ভ বেংকে ধন ধাৰাই দিয়ে তাৰ পৰা যেতিয়া তেওঁলোকে সুদৰ হাৰ কমাই দিয়ে তেতিয়া অন্যান্য বেংকবিলাকে বেছিকৈ ঋণ লয় তেতিয়া মানুহৰ হাতত পইচা বেছি হয় আৰু এই যিবিলাক ব্যৱসায়ী বেংক সেইবিলাকে সাধাৰণ গ্ৰাহকক বা সকলো ধৰণৰ গ্ৰাহকক ঋণ বেছিকৈ দিব পাৰে এই কথাটো মুদ্ৰা সংকোচন মুদ্ৰা বিভাজন এইবিলাক পাইছোঁ আমি এতিয়া প্ৰথম কাম আমি কেন্দ্ৰীয় বেংকৰ কথাটো কি ক'লোঁ বেংকবিলাকৰ মুৰব্বী ভাৰতবৰ্ষৰ যিমান বেংক আছে এই সকলোবিলাক বেংকৰ মুৰব্বী হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংক বা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া যাক কোৱা হৈছে কেন্দ্ৰীয় বেংক আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত এইটোৱেই কেন্দ্ৰীয় বেংক এই কেন্দ্ৰীয় বেংকে ভাৰতবৰ্ষৰ যেনেকৈ ৰিজাৰ্ভ বেংক তেনেকৈ ছুইডেনৰ ৰিক্স বেংক আটাইতকৈ পুৰণি বেংক এইটো স্থাপিত হৈছিল 1656 খ্ৰীষ্টাব্দতেই ৰিক্স বেংক স্থাপিত হৈছিল এইটো মনত ৰাখিবা তোমালোকে 1656 খ্ৰীষ্টাব্দতেই 1656ত তাৰ পৰা আহিল আমাৰ ভাৰতবৰ্ষতো আটাইতকৈ পুৰণিটো ভাৰতীয় ৰিজাৰ্ভ বেংক এইটো আৰ বি আই কিমান হৈছে 1935 অৰ্থাৎ 1935 চনত গতিকে এই যে দীঘলীয়া সময় প্ৰায় শতিকাজোৰা সময় অতিবাহিত কৰিলে বেংকৰ কাম কাজ যথেষ্ট পৰিমাণে প্ৰসাৰ হ'ল আৰু মানুহৰ মাজলৈ বেংকৰ সকলো ধৰণৰ সেৱা আগবাঢ়ি গ'ল তাৰপিছত আহিল কেন্দ্ৰীয় বেংকে কি কাৰ্য সম্পাদন কৰে এইকেইটা আমি চমুকৈ কথা পাতিম কেন্দ্ৰীয় বেংকৰ প্ৰথম কাম হ'ল কাগজী মুদ্ৰা ছপা কৰা তেওঁলোকে কাগজী মুদ্ৰা ছপা কৰে দেশ এখনৰ কিমান মুদ্ৰাৰ প্ৰয়োজন হ'ব এই কথাটো নিয়ন্ত্ৰণ কৰে কেন্দ্ৰীয় বেংকে আৰু এই কথাটো নিৰ্ধাৰিত হয় IMFৰ জৰিয়তে IMFৰ কথাটো সেইদিনা আগৰ ক্লাছটোত মই সম্ভৱতঃ কৈছিলোঁ এবাৰ IMF অৰ্থাৎ ইণ্টাৰনেশ্যনেল মানিটাৰী ফাণ্ড আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি এখন দেশে কিমান পৰিমাণৰ সোণ বা ৰূপ IMFত জমা কৰিব পাৰিব সিমান পৰিমাণৰ কাগজী মুদ্ৰা ছপাব পাৰিব
সেইকাৰণে যিবিলাক দেশৰ সোণ ৰূপৰ পৰিমাণ বেছি তেওঁলোকৰ দেশবিলাক ধনী হয় সাধাৰণতে। যি নহওক আমাৰ নোট ছপা কৰাটো বা কাগজী মুদ্ৰা ছপা কৰাটো কেন্দ্ৰীয় বেংকৰ এটা একচেটীয়া অধিকাৰ, ইয়াত বেলেগে একো হাত দিব নোৱাৰে। 2 নম্বৰ কেন্দ্ৰীয় বেংকৰ 2 নম্বৰ কাম হ'ল আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ কাৰ্যটো তেওঁলোকে নিয়ন্ত্ৰণ কৰে, পৰিমাণ নিয়ন্ত্ৰণ কৰিব। কিমান দেশ এখনৰ সৰ্বমুঠ মুদ্ৰাৰ কিমান অংশ ঋণ হিচাপে আগবঢ়োৱা হ'ব সেইটো নিৰ্ভৰ কৰিব কেন্দ্ৰীয় বেংকৰ ওপৰত, তেওঁলোকে নিয়ন্ত্ৰণ কৰিব। 3 নম্বৰত কৰে তেওঁলোকে কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰে। তেওঁলোকে বাকী বেংকবিলাকৰ বেংক হিচাপে কেন্দ্ৰীয় বেংকে কাৰ্যনিৰ্বাহন কৰে। অৰ্থাৎ বেংকে অন্যান্য বেংকবিলাক হ'ল কেন্দ্ৰীয় বেংকৰ অধীনত চলে আৰু কেন্দ্ৰীয় বেংক অৰ্থাৎ ৰিজাৰ্ভ বেংক ভাৰতৰ ক্ষেত্ৰত অন্য বেংকবিলাকৰ বন্ধু হিচাপে কাম কৰে। তাৰপিছত কেন্দ্ৰীয় বেংকৰ 4 নম্বৰ কাৰ্য হ'ল বিত্তৰ যোগান ধৰোঁতা, তেওঁলোকে বিত্তৰ যোগান ধৰে। অৰ্থাৎ বাকী বেংকবিলাকলৈ চৰকাৰী বাজেটত দেখুওৱা ব্যয়ৰ পৰিমাণতকৈ চৰকাৰী আয়ৰ পৰিমাণ যদি কম হয় তেতিয়া ঘাটি বাজেট হয়। এই ঘাটি বাজেট দূৰ কৰিবৰ কাৰণে কেন্দ্ৰীয় বেংকে বিত্তীয় সাহায্য ল'ব পাৰে আৰু তেওঁলোকে অন্যান্য বেংকবিলাকক বিত্তৰ যোগান ধৰে। এইখিনি তেওঁলোকৰ মূল কাম। তাৰপিছত অন্য আছে 5 নম্বৰত এটা আছে কেন্দ্ৰীয় বেংক হ'ল দেশৰ বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক। আমাৰ দেশ এখনে উদাহৰণ এটা দিছে, ভাৰতীয় টকাৰ বিপৰীতে বৈদেশিক মুদ্ৰা আহৰণ কৰিব পাৰি। বিভিন্ন দেশৰ মুদ্ৰাৰ বিপৰীতে ভাৰতীয় টকাৰ বিনিময়ৰ হাৰ বেলেগ বেলেগ হ'ব। এই বিনিময়ৰ হাৰ মূলতঃ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই নিৰ্ধাৰণ কৰি দিয়ে। অৱশ্যে মুক্ত অৰ্থনীতিত এই বিনিময় হাৰ বৈদেশিক মুদ্ৰাৰ বজাৰত মুদ্ৰাৰ যোগান আৰু চাহিদাই নিৰ্ণয় কৰে। অৰ্থনীতিত এইটো এটা আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, যোগান আৰু চাহিদা। এই দুটা অৰ্থনৈতিক পৰিভাষা। এখন দেশৰ কিমান পৰিমাণৰ সামগ্ৰী উৎপন্ন হ'ব এইটো হ'ব যোগান, আৰু তাৰ বিপৰীতে সেই দেশখনৰ জনসাধাৰণে কিমান পৰিমাণে বস্তু বিচাৰিছে সেইটো হ'ব তেওঁলোকৰ চাহিদা। কিন্তু যোগান আৰু চাহিদা বুলি কওঁতে ইয়াত অকণমান অৰ্থনৈতিক কথা জড়িত হৈ আছে। চাহিদা বুলি কওঁতে এজন মানুহে যি বিচাৰিছে সেই চাহিদা নহ'বও পাৰে। এজন ভিক্ষাৰীৰ কাৰণে এখন ধুনীয়া মটৰ গাড়ী চাহিদা নহ'ব পাৰে। এটা সৰু ল'ৰাৰ কাৰণে এখন দামী গাড়ী চাহিদা নহয়। তাৰ কাৰণে চকলেট 2টা চাহিদা হ'ব সৰু ল'ৰাটোৰ কাৰণে। ভিক্ষাৰীটোৰ কাৰণে খোৱা বস্তুখিনি চাহিদা হ'ব। কোনোবা আকৌ ধনী মানুহৰ কাৰণে এটা অট্টালিকা বা এখন বিলাসী গাড়ী চাহিদা হ'ব। অৰ্থাৎ কিনিব পৰা জোখা সক্ষমতা থাকিলে যি বিচাৰিব মানুহে সেইটোৱে চাহিদা। অৰ্থনীতিত এটা সূত্ৰ দিয়াই আছে, চাহিদা কাক বোলে কোৱা হৈছে, ক্ৰয় ক্ষমতা প্ৰণোদিত আকাংক্ষাই চাহিদা। অৰ্থাৎ কিনিব পৰা জোখা যি আকাংক্ষা সেইখিনিয়ে চাহিদা। গতিকে চাহিদা আৰু যোগানৰ কথাটো বিত্তৰ ক্ষেত্ৰত বা বেংকৰ ক্ষেত্ৰত অলপ জড়িত হয়। ইয়াত যে বৈদেশিক বিনিময় মুদ্ৰা কথাটো কৈছে, প্ৰতিখন দেশৰ লগতে আমাৰ মুদ্ৰাৰ বিনিময়ৰ হাৰ বেলেগ বেলেগ হয়। আমাৰ ভাৰতীয় টকা US ডলাৰৰ তুলনাত কিমান হ'ব ধৰি ল'লোঁ, আমাৰ ভাৰতীয় 67 টকাত আজিৰ তাৰিখত যদি 1 US ডলাৰ হয়, ইউৰো ডলাৰ হয়তো আকৌ 78 টকাও হ'ব পাৰে। আকৌ কুৱেইট, বাহৰেইন বা অন্যান্য দেশৰ তুলনাত আকৌ কমো হ'ব পাৰে। গতিকে সেইটো নিৰ্ভৰ কৰিব যোগান চাহিদাৰ ওপৰত নিৰ্ভৰ কৰিব। তাৰপিছত 6 নম্বৰত আছে কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বাবে পৰিশোধ বেংকৰ কাম কৰে। যিহেতু বাকী বেংকবিলাকক কেন্দ্ৰীয় বেংকেই চলায়, গতিকে কেন্দ্ৰীয় বেংকে অন্য বেংকবিলাক কেন্দ্ৰীয় বেংকৰ ওপৰত নিৰ্ভৰশীল। গতিকে এই ক্ষেত্ৰত ঋণৰ হিচাপ দিওঁতা লওঁতাৰ ক্ষেত্ৰত এই গোটেই কাৰ্যটো কেন্দ্ৰীয় বেংকে লেনদেন কৰে। 7 নম্বৰত আছে কেন্দ্ৰীয় বেংকে উন্নয়নমূলক কাৰ্যও সম্পাদন কৰে। আমাৰ আৰ্থ সামাজিক উন্নয়নৰ ক্ষেত্ৰত উন্নয়নৰ বাবে অগ্ৰাধিকাৰ লাভ কৰা যিবিলাক খণ্ড, সেই খণ্ডবিলাকৰ যিবিলাক প্ৰায়ৰিটি ছেক্টৰ, সেই ছেক্টৰবিলাকলৈ কেন্দ্ৰীয় বেংকে ঋণৰ যোগান ধৰে বা কিছুমান তেওঁলোকে উইলিংলিও কাম কৰে, ঋণ নোহোৱাকৈ এনেও সমাজ সেৱাৰ ধৰণে কাম কৰে। তাৰপিছত 8 নম্বৰ অৰ্থাৎ লাষ্ট নম্বৰটো পাইছোঁ আমি, কেন্দ্ৰীয় বেংকৰ অন্যান্য বেংক কাৰ্যাৱলীৰ ভিতৰত আছে সময়ে সময়ে দেশৰ আৰ্থিক পৰিস্থিতিৰ খতিয়ান দাঙি ধৰা চৰকাৰৰ ওচৰত। আমাৰ বিশেষকৈ ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ জেনেৰেল আৰু তেওঁৰ নেতৃত্বৰ যিবিলাক বিষয়া কৰ্মচাৰী থাকে,
তেওঁলোকে আমাৰ দেশৰ প্ৰধানমন্ত্ৰীৰ বিত্তীয় উপদেষ্টা বা অন্যান্য শীৰ্ষস্থানীয় বিষয়ববীয়াসকলৰ লগত আলোচনাত মিলিত হয় বা দেশৰ যিকোনো পৰিস্থিতিত আমাৰ অৰ্থনীতি কেনেধৰণে চলিব বা ভৱিষ্যত আমাৰ এই অৰ্থনীতিয়ে কেনেধৰণে আমাৰ দেশখন আগবঢ়াই লৈ যাব, বৰ্তমান পৰিস্থিতি আমি কেনেকৈ জোৰাপলি মাৰিম, এই ধৰণৰ কথাবিলাকো তেওঁলোকে খতিয়ান দাঙি ধৰে। আৰু অন্য এটা কাম কৰে, তেওঁলোকে সমবায় বেংক আৰু অন্যান্য বিত্তীয় অনুষ্ঠানসমূহলৈ ঋণৰ যোগান ধৰে, ছাত্ৰ ছাত্ৰীসকললৈ ঋণৰ যোগান ধৰে আৰু কিছুমান কল্যাণমূলক আঁচনিৰ কাৰণে, জনকল্যাণমূলক আঁচনিৰ কাৰণে তেওঁলোকে কেতিয়াবা ধনৰ যোগান ধৰে। এইখিনি কেন্দ্ৰীয় বেংকৰ কাম। এতিয়া ইয়াৰ পিছত পাম আমি বাণিজ্যিক বেংক। কেন্দ্ৰীয় বেংকৰ কথাটো গ'ল, ৰিজাৰ্ভ বেংক। তাৰপিছত পাম আমি বাণিজ্যিক বেংক, অৰ্থাৎ যিবিলাক আমাৰ ব্যৱসায়ী বেংক। বাণিজ্যিক বেংক, ইয়াত কথাটো আহিব, বাণিজ্যিক বেংকৰ কথাটো আহিব, যিবিলাক বেংকে কেন্দ্ৰীয় বেংকৰ নিৰ্দেশনা মানি জনসাধাৰণৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সঞ্চয়, ঋণ, বেপাৰ বাণিজ্য আদিত জড়িত কাৰ্য সম্পন্ন কৰে, তেনেবিলাক বেংকক বাণিজ্যিক বেংক বুলি কোৱা হয়। অৰ্থাৎ কেন্দ্ৰীয় বেংকৰ নিৰ্দেশনা অনুসৰি মানুহৰ লগত বিত্তীয় লেনদেন কৰা যিবিলাক বেংক, যিবিলাকৰ ব্যৱসায় জড়িত হৈ থাকে, সেই লেনদেনত তেওঁলোকৰ লাভ লোকচানৰ কথা জড়িত হৈ থাকে, সেইবিলাক বেংকে হ'ল বাণিজ্যিক বেংক। বৰ্তমান কালত বাণিজ্যিক বেংকৰ কাৰ্য পৰিসৰ দিনে দিনে বৃদ্ধি পাই গৈছে। তলত এই বিষয়ে দিছে বাৰু। 1 নম্বৰ কথা, বাণিজ্যিক বেংকে কি কাম কৰে? সঞ্চয় সংগ্ৰহ কৰে ৰাইজৰ পৰা, অৰ্থাৎ গ্ৰাহকবিলাকৰ পৰা, বেংকৰ যিবিলাক কনজিউমাৰ। এই সঞ্চয় 3 প্ৰকাৰ হয়: চলিত সঞ্চয়, আমানত সঞ্চয়, চলিত আমানত, স্থিৰ আমানত আৰু এটা হ'ল সঞ্চয় আমানত। এতিয়া যিটো আমাৰ কাৰেণ্ট ছেভিংছ একাউণ্ট, এইটো কাৰেণ্ট ডিপ'জিট তেওঁলোকে কৰে, ফিক্সড ডিপ'জিট কৰে আৰু এটা ছেভিংছ ডিপ'জিট কৰে। এতিয়া বেছিভাগ মানুহে ছেভিংছ ডিপ'জিট কৰে। এই ক্ষেত্ৰত কি হয়, চলিত আমানতত যদি সঞ্চয় কৰা হয় বা ধন জমা ৰখা হয়, সঞ্চয়কাৰী আমানতৰ নিজৰ সঞ্চয় যিকোনো সময়তে চেকৰ জৰিয়তে উলিয়াই আনিব পাৰে বা যিকোনো ধৰণে উলিয়াই আনিব পাৰে। স্থিৰ আমানতৰ ক্ষেত্ৰত এটা নিৰ্দিষ্ট পিৰিয়ডৰ ভিতৰতহে বা পিৰিয়ড, এটা নিৰ্দিষ্ট সময় উকলি গ'লে বা উপনীত হ'লে তেওঁলোকে নিজৰ সঞ্চিত ধন উলিয়াব পাৰে। আনহাতে অন্য এটা কি দিছিলে, সঞ্চয় আমানত। এই আমানতৰ জৰিয়তে বেংকত মানুহে সঞ্চয় কৰিব পাৰে, তেওঁ কেতিয়া উলিয়াব কোনো ধৰণৰ নিৰ্দিষ্ট নিৰ্দেশনা নাথাকে। 2 নম্বৰত কথা, বাণিজ্যিক বেংকবিলাকে ঋণৰ যোগান ধৰে। কাক কাক ঋণৰ যোগান ধৰে? কৃষক, উদ্যোগপতি পৰা আৰম্ভ কৰি কাৰিকৰ, ঠেলা চালক, ৰিক্সা চালককে ধৰি সমাজৰ সকলো স্তৰৰ মানুহক ঋণৰ যোগান ধৰে। আৰু 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ মুঠ, ইয়াত জনসংখ্যাটো দিছে, জনসংখ্যাৰ 63% বেংকত হিচাপ খুলিছিল আৰু 2011 চনত ই বৃদ্ধি পালে 59%লৈ। 2014 চনৰ আগষ্ট মাহলৈ বৃদ্ধি মুঠ 210.5 নিযুত লোকে বেংকত হিচাপ খুলিছে। অৰ্থাৎ এতিয়া এনেকুৱা হৈছে, প্ৰতিজন মানুহেই বেংকত নিজৰ নিজৰ হিচাপ খোলে বা একাউণ্ট খোলে, বিভিন্ন ধৰণে জমা ৰাখে। এই ধৰণে গৈ সাধাৰণতে বাণিজ্যিক বেংকবিলাকে দীৰ্ঘকালীন ঋণ নবঢ়ায়, তেওঁলোকে আগবঢ়ায় হ্ৰস্বকালীন ঋণ। তেওঁলোকে 5 বছৰৰ কাৰণে, 10 বছৰৰ কাৰণে বা 15 বছৰৰ কাৰণে ঋণ আগবঢ়ায় আৰু বেংকে ঋণ আগবঢ়োৱা, ঋণ পৰিশোধ নকৰা পৰ্যন্ত বেংকে সঞ্চয় ঘূৰাই নাপায়। তেনে পৰিস্থিতিত আমানতকাৰীসকলে নিজৰ সঞ্চয় উলিয়াই আনিব বিচাৰিলে বেংকে সেই সঞ্চয় মোকলাই দিয়াত বিফল হয়। এনেহ'লে বেংকৰ ওপৰত ৰাইজৰ আস্থা হেৰাই যাব আৰু আনকি সময়ৰ মূৰকত বেংক বন্ধ হৈ যাব পাৰে। এনেকুৱা উদাহৰণো আছে, বেংক দেউলীয়াও হয় কেতিয়াবা। বাৰু যি নহওক, সেইটো কথা এতিয়া আৰু নহয়। এইকাৰণে নহয়, এতিয়া বেংকৰ কাৰ্য পৰিসৰ দিনে দিনে বৃদ্ধি পাই গৈছে, বেংকৰ গ্ৰাহক বাঢ়ি গৈছে আৰু এতিয়া গোটেই মানুহৰ কাম কাজবিলাক অৰ্থনৈতিকভাৱে এটা পৰিকাঠামোত বান্ধ খাই পৰিছে। এতিয়া অৰ্থনৈতিক কাৰ্যকলাপ যিহেতু বৃদ্ধিয়ে পাই গৈছে, এতিয়া বেংকৰ সেই দেউলীয়া অৱস্থা হয়তো নহয় আৰু। 3 নম্বৰত আছে তেওঁ বাণিজ্যিক বেংকৰ কাম। বাণিজ্যিক বেংকে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে। ঋণ মুদ্ৰা বুলি কোনো মুদ্ৰা নাই। ঋণ দিবৰ কাৰণে যিটো মুদ্ৰা নিৰ্ধাৰিত কৰা হ'ল, এইটোৱেই ঋণ মুদ্ৰা। এতিয়া তেওঁলোকে এই কামটো কৰোঁতে কিন্তু 20% বেংকে নিজৰ লগত ৰাখি
80% ঋণ হিচাপে আগবঢ়ায় ঋণ মুদ্ৰাৰ এইটো মনত ৰাখিবা আমি পাম ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক যাক কোৱা হৈছে ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া বা IDBI IDBI এইটো হৈছে 1964 অৰ্থাৎ 1964 চনত এই বেংক প্ৰতিষ্ঠা হৈছিল আৰু ইয়াৰ প্ৰধান কামেই হ'ল ঔদ্যোগিক উন্নয়নৰ লগত জড়িত কামবিলাক অৰ্থাৎ 1 নম্বৰ পাইছোঁ আমি ঔদ্যোগিক প্ৰতিষ্ঠানসমূহলৈ বিত্তীয় সাহায্য প্ৰদান কৰা যিকোনো ইণ্ডাষ্ট্ৰিৰ কাৰণে হয়তো হেভি ইণ্ডাষ্ট্ৰি হ'ব পাৰে স্মল ইণ্ডাষ্ট্ৰি হ'ব পাৰে মিডিল ইণ্ডাষ্ট্ৰি হ'ব পাৰে চক মাটিৰ ইণ্ডাষ্ট্ৰিৰ পৰা লো তীখাৰ উদ্যোগলৈকে এনেকুৱা উদ্যোগবিলাকলৈকে তেওঁলোকে বিত্তীয় যোগান আগবঢ়ায় অৰ্থাৎ পইচা পাতি আগবঢ়ায় ঋণ হিচাপে 2 নম্বৰত ঔদ্যোগিক উন্নয়নৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহৰ প্ৰসাৰতা বৃদ্ধিত সহায় কৰে অৰ্থাৎ এই বেংকে উদ্যোগসমূহলৈ ঋণ আদিৰ ৰূপত প্ৰত্যক্ষভাৱে আৰ্থিক সাহায্য আগবঢ়ায় বেংকটোৱে পৰোক্ষভাৱে উদ্যোগীসকলক সহায় আগবঢ়ায় এনে বেংকটোৱে বাণিজ্য ৰাজ্যিক বিত্তীয় নিগম ঔদ্যোগিক উন্নয়ন নিগম বাণিজ্য ইত্যাদি এই অনুষ্ঠানবিলাকলৈ বিত্তীয় খণ্ডৰ ঋণ আগবঢ়ায় 3 নম্বৰত আছে অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চলসমূহৰ উদ্যোগলৈ ৰেহাই সুদৰ হাৰত তেওঁলোকে ঋণ আগবঢ়ায় তেওঁলোকৰ যিটো প্ৰচলিত সুদৰ হাৰ ধৰি ল'লে প্ৰচলিত সুদৰ হাৰ আছিল শতকৰি বছৰত শতকৰি 10 টকা কিন্তু তেওঁলোকে 10% আছিল কিন্তু এনেকুৱা অৰ্থনৈতিকভাৱে অনগ্ৰসৰ বা পিছপৰা অঞ্চললৈ ঋণ আগবঢ়াওঁতে তেওঁলোকে হয়তো এই সুদৰ হাৰটো তেওঁলোকে লেছ কৰি 8 টকা কৰি দিব পাৰে 8% কৰি দিব পাৰে এইটো তেওঁলোকৰ এইটো এটা কথা তাৰপিছত আহিল লাষ্ট নম্বৰ 4 নম্বৰটো বেংকটোৱে প্ৰশিক্ষণৰ জৰিয়তে উদ্যোগবিহীন জিলাসমূহত ঔদ্যোগিক উদ্যম বৃদ্ধিৰ বাবে আগভাগ লয় অৰ্থাৎ বাণিজ্যিক বেংকে যিবিলাক ঠাইত উদ্যোগ নাই বা উদ্যোগৰ প্ৰসাৰতা কম সেই ঠাইবিলাকৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীবিলাকক প্ৰশিক্ষণৰ ব্যৱস্থা কৰে প্ৰশিক্ষণৰ জৰিয়তে সেই অঞ্চলত উদ্যোগ স্থাপনৰ এটা পৰিৱেশ সৃষ্টি কৰিব খোজে আৰু লগতে তেওঁলোকক উৎসাহিত কৰে উদ্যোগৰ কাৰণে আগবাঢ়িবলৈ ইয়াৰ পিছত আমি পাম এইখিনিলৈকে বুজি পাইছা নিশ্চয় ইয়াৰ পিছত পাম আমি গ্ৰাম্য বেংকৰ কথা পাম অৰ্থাৎ আঞ্চলিক গ্ৰাম্য বেংক এই ৰুৰেল ডেভেলপমেণ্ট বেংক অৰ্থাৎ ৰিজনেল ৰুৰেল বেংক আঞ্চলিক গ্ৰাম্য বেংক 1975 চনত প্ৰথমতে 5টা আঞ্চলিক বেংক স্থাপন কৰা হৈছিল এই বেংক সম্পাদন কৰা মূল কামকেইটা হৈছিল বেপাৰী মহাজনসকলৰ পৰা অত্যধিক সুদ দি ঋণ লোৱা গাঁওবাসীক যাতে অতি কম সুদত ঋণ প্ৰদান কৰি তেওঁলোকক সেই শোষণৰ পৰা মুক্ত কৰিব পৰা হয় 2 নম্বৰ আছিল গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত সেই সঞ্চয় ব্যয় কৰা এই দুটা প্ৰধান লক্ষ্য বা উদ্দেশ্য আগত লৈ এই বেংকটো স্থাপন হৈছিল প্ৰথমটো কি আছিল গাঁৱৰ পুঁজিপতি বা মহাজন সুদখোৰ বেপাৰীৰ পৰা অত্যধিক সুদৰ হাৰত ঋণ লৈ সৰ্বশ্ৰান্ত হোৱা কৃষকক ৰেহাই দিবৰ কাৰণে কম সুদৰ হাৰত কৃষকসকলক বা গ্ৰাম্য জনসাধাৰণক ঋণ দিবৰ কাৰণে এই আঞ্চলিক গ্ৰাম্য বেংক বা ৰিজনেল ৰুৰেল বেংক স্থাপন কৰা হৈছিল 1975 খ্ৰীষ্টাব্দত আৰু দ্বিতীয় কথাটো আছিল তেওঁলোকৰ গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন অঞ্চলত উৎপাদনমূলক কাৰ্যত সেই সঞ্চয় ব্যয় কৰিবৰ কাৰণে আগবাঢ়িছিল আৰু ভাৰতবৰ্ষৰ বৰ্তমান অৰ্থাৎ 2014 চনলৈকে ইয়াত আমাক তথ্যটো দিছে 7টা আঞ্চলিক গ্ৰাম্য বেংক কাৰ্যকৰী হৈ আছে এই ক্ষেত্ৰত কিন্তু অন্য এটা কথাও কৈ ৰাখোঁ গ্ৰাম্য বেংকবিলাক আমি আগতে পাইছিলোঁ সোৱণশিৰি গাঁৱলীয়া বেংক লখিমী গাঁৱলীয়া বেংক প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংক এনেধৰণৰ বেংকবিলাক আছিল সেই বেংকবিলাক লগ কৰি কিন্তু অসম গ্ৰামীণ বিকাশ বেংক নাম দি অসমৰ ক্ষেত্ৰত অন্য ৰাজ্যৰ ক্ষেত্ৰত বেলেগ কথা অসমৰ ক্ষেত্ৰত কিন্তু অসম গ্ৰামীণ বিকাশ বেংক এতিয়া সকলোৱে জানে তোমালোকেও জানা কাৰণ তোমালোকৰ নিজৰো হয়তো অসম গ্ৰামীণ বিকাশ বেংকত বহুত ছাত্ৰ ছাত্ৰী তোমালোকৰ একাউণ্ট আছে নিজৰ হিচাপ বহি আছে তোমালোকৰ মা দেউতাৰ আছে বা ঘৰৰ অন্য সকলৰ আছে গতিকে বেংকৰ লগত এতিয়া আমাৰ মানুহ সততে জড়িত হয় এইকাৰণে বেংকৰ কথাখিনি অলপ জানি থ'লে ভাল তাৰপিছত পাম আমি কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক যিটো কোৱা হৈছে নাবাৰ্ড নেশ্যনেল বেংক অফ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট
নেশ্যনেল বেংক অফ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট এইটোক চমুকৈ আমি গোটেই দীঘলকৈ লিখি থাকিব খোজা নাই চমুকৈ নাবাৰ্ড বুলি কয় NABARD NABARD নাবাৰ্ড অৰ্থাৎ নেশ্যনেল এগ্ৰিকালচাৰ কি কৈছিলে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট এই যে কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক এই বেংকটো কিন্তু ৰাষ্ট্ৰীয় আগতে বেংকবিলাক আগতে আকৌ ৰাষ্ট্ৰীয় নাছিল এটা নিৰ্দিষ্ট সময়ত চৰকাৰে ৰাষ্ট্ৰীয়কৃত কৰিছে সেই কথাটো এটা আমি কেতিয়াবা পাম বেংকৰ বিষয়ে তোমালোকে ওপৰ শ্ৰেণীত যেতিয়া বহুলকৈ আলোচনা কৰিবা যেতিয়া তোমালোকে মেট্ৰিক পাছ কৰি যোৱাৰ পিছত হায়াৰ ছেকেণ্ডাৰী পাছ কৰি যোৱাৰ পিছত যদি কোনোবা ছাত্ৰ ছাত্ৰী তোমালোকৰ সকলৰ মাজৰ পৰাই ইকনমিক্স বিষয়টো উচ্চ শিক্ষাৰ অধ্যয়নৰ বাবে মেজৰ হিচাপে লোৱা তেতিয়া তোমালোকে বেংক আৰু মুদ্ৰা ব্যৱস্থা এখন গ্ৰন্থই হ'ব এতিয়া এটা অধ্যায় দিছে আমাক তাতে এটা গ্ৰন্থ এটা ছাবজেক্টেই হ'ব তেতিয়া গোটেই কথাবিলাক পাবা এতিয়া নাবাৰ্ডৰ কামখিনি আমি চাওঁ চমুকৈ নাবাৰ্ডে 1 নম্বৰ কি কৰে গাঁও অঞ্চলৰ যিমানবোৰ অনুষ্ঠানৰ বিনিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত হৈ আছে সেই আটাইবোৰৰ শীৰ্ষ বিত্তীয় যোগানকাৰী প্ৰতিষ্ঠান হিচাপে কাম কৰে অৰ্থাৎ নাবাৰ্ডৰ প্ৰধান কাম হ'ল গাঁও অঞ্চলবিলাকত যিমানবিলাক বিনিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত অনুষ্ঠান আছে সেইবিলাকৰ শীৰ্ষ বিত্তীয় যোগানকাৰী হিচাপে কাম কৰে আৰু 2 নম্বৰ ঋণ প্ৰদান প্ৰক্ৰিয়া আঁচনিৰ পুনৰীক্ষণ আৰু পৰ্যালোচনা প্ৰশিক্ষণ আদিৰ সুদৃঢ়কৰণৰ কাৰণেও নাবাৰ্ডে কাম কৰে কোনো এটা আঁচনি ভালকৈ পৰিচালনা কৰা সেই আঁচনিটো পুনৰীক্ষণ কৰা তাৰ কিবা ভুল চুক আছে নেকি পৰ্যালোচনা কৰা প্ৰশিক্ষণ দিয়া এই কামবিলাকো কৰে আৰু ভাৰত চৰকাৰ ৰাজ্য চৰকাৰ ৰিজাৰ্ভ বেংক ইত্যাদিৰ সৈতে নাবাৰ্ডে সমন্বয় ৰক্ষা কৰে কোঅপাৰেটিভ হিচাপে কাম কৰে তেওঁলোকে ভাৰত চৰকাৰ ৰাষ্ট্ৰীয়কৃত বেংক বা ৰিজাৰ্ভ বেংক আৰু সমাজৰ সকলো স্তৰৰ মানুহৰ এটা সমন্বয় হিচাপে কাম কৰে নাবাৰ্ডে আৰু এটাই পাম মাত্ৰ আমি ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক এইখিনিতে শেষ হ'ব আমাৰ অধ্যায়টো সেইটো কোৱা হৈছে স্মল ইণ্ডাষ্ট্ৰিয়েল বেংক ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া এইটো কোৱা হয় SIDBI অৰ্থাৎ SIDBI স্মল ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া চমুকৈ এই বেংকটো হৈছে ইয়াক চমুকৈ SIDBI বুলি কয় SIDBI SIDBI অৰ্থাৎ স্মল ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া এইটো 1989 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছে বেছি দিন হোৱা নাই 1989 খ্ৰীষ্টাব্দত হৈছে বৰ দীঘলীয়া ইতিহাস নাই ইয়াৰ কিন্তু ইয়াক 1990 পৰাহে কাৰ্যকৰী কৰা হৈছে SIDBIৰ মুখ্য কাৰ্যালয় হৈছে লক্ষ্ণৌত আৰু ইয়াৰ কাম হৈছে প্ৰধানকৈ 1 নম্বৰ ক্ষুদ্ৰ উদ্যোগসমূহৰ বাবে উন্নত প্ৰযুক্তিবিদ্যা আৰু আধুনিকৰণৰ ব্যৱস্থা কৰে তথ্য প্ৰযুক্তিৰ উন্নয়নৰ ওপৰত গুৰুত্ব দিয়ে 2 নম্বৰ ক্ষুদ্ৰ উদ্যোগ খণ্ডত উৎপাদিত সামগ্ৰীৰ বাবে বজাৰৰ সুবিধা কৰি দিয়ে আমাৰ যিবিলাক আমাৰ গাঁও অঞ্চলবিলাকতেই হওক বা টাউনৰ উপকণ্ঠ অঞ্চলবিলাকতে যিবিলাক উৎপাদন হয় সেই উৎপাদনবিলাকটো বিক্ৰী কৰিব লাগিব তাৰ কাৰণে এটা বজাৰ ব্যৱস্থা লাগিব অৰ্থনীতি আকৌ বজাৰ বুলি ক'লে কোনো এখন নিৰ্দিষ্ট ঠাইকে কেৱল নুবুজায় বজাৰ বুলি ক'লে গোটেই বেচা কিনা ছিষ্টেমটোকহে অৰ্থনীতিত বজাৰ বুলি কয় সেই ছিষ্টেমটো কৰে 3 নম্বৰত কৰে অৰ্ধনগৰ এলেকাত অৰ্থাৎ চহৰৰ ওচৰৰ উপকণ্ঠ অঞ্চলবিলাকত ক্ষুদ্ৰ উদ্যোগসমূহত অধিক বিনিয়োগৰ ব্যৱস্থা কৰি গাঁও আৰু অৰ্ধনগৰ এলেকাৰ পৰা চহৰলৈ জনসংখ্যাৰ বহিৰ্গমন ৰোধ কৰে অৰ্থাৎ মানুহে যাতে গাঁও এৰি বা চহৰৰ কাষৰ ঠাইবিলাক এৰি চহৰলৈ গুচি নাযায় চহৰত যাতে অত্যধিক জনসংখ্যাৰ হেঁচা নপৰে সেই ব্যৱস্থাটোৰ কাৰণে গাঁৱতেই উন্নয়নৰ কথাটো চিন্তা কৰে আৰু গাঁৱতে যেতিয়া মানুহে উন্নত ৰাস্তা ঘাট উন্নত পানী যোগান আঁচনি শিক্ষা স্বাস্থ্য সকলো পাব বিজুলী সকলো পাব তেতিয়া গাঁও এৰি নিশ্চয় মানুহবিলাক টাউনলৈ নাযায় তাৰপিছত সেই কথাটো তেওঁলোকে গুৰুত্ব দিয়ে আৰু 4 নম্বৰ তেওঁলোকে ৰাজ্যিক বিত্তীয় নিগম ঔদ্যোগিক নিগম ব্যৱসায়িক বেংক সমবায় বেংক আৰু আঞ্চলিক গ্ৰাম্য বেংকসমূহলৈ অৰ্থ সাহায্য আগবঢ়ায় আৰু এই অনুষ্ঠানবোৰৰ যোগেদি ক্ষুদ্ৰ উদ্যোগীসকললৈ ঋণ আগবঢ়ায় এইখিনিয়ে থুলমূল কথা এতিয়া আমি এই অধ্যায়টোত আৰু এটা অকণমান কথা আছিল বেংক বহিৰ্ভূত যিবিলাক বিত্তীয় প্ৰতিষ্ঠান সেই অধ্যায়টো আমি একে আখৰে ক'ব পাৰোঁ বেংক নহয় কিন্তু সি বেংকৰ নিচিনাকৈ বিত্তীয় কাম কাজ লেনদেন কৰে সেই ধৰণত আমি এতিয়া শেহতীয়াকৈ পাইছোঁ এই বন্ধন বেংক এতিয়া বেংকলৈ উন্নীত হ'ল
আগতে সেই বেংক নাছিল কিন্তু বিত্তীয় কাম কাজ চোৱা চিতা আৰু পৰিচালনাৰ কাম কৰে গতিকে সেইবিলাকো বেংকৰ শাৰীতেই ধৰে যি নহওক এই অধ্যায়টো আজিলৈ এইখিনিতে সামৰিছোঁ কিন্তু আমি প্ৰশ্নখিনি আলোচনা কৰিবৰ কাৰণে আজি সময় ইমান নহ'ল আমাৰ হাতত পৰৱৰ্তী সময়ত আমি সুবিধা হ'লে এই অধ্যায়টোৰ প্ৰশ্নখিনি আলোচনা কৰিবলৈ যত্ন কৰিম আৰু পৰৱৰ্তী ক্লাছত অহাপালত আমি হয়তো আমি অন্য এটা বিষয়ৰ সমাজ বিজ্ঞানৰ এই ইতিহাস খণ্ডৰ হওক বা ভূগোলৰ খণ্ডৰ হওক তেনেকুৱা ধৰণৰ পাঠ আগবঢ়াবলৈ যত্ন কৰিম তেতিয়ালৈকে তোমালোকক ধন্যবাদ জনালোঁ থেংক ইউ